কেমন আহিছে হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল সমিৰাজ ব্লগ আজি মানে ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছোঁ মানে আমি কালিয়ে ভাবিছিলোঁ আজি অৰুণাচল ফুৰিব যাম বুলি ইমানে গৰম পইচা নাই নে ভাবিলোঁ এতিয়া অৰুণাচল পৰা অলপ ফুৰি মেলি আহোঁগৈ গোটেইখিনি মানুহ গৈ পিনি ত' সেইটো কাৰণে ৰাতিপুৱাতে আজি সোনকালে উঠিলোঁ এতিয়া আপোনাৰ খুব বেছি কেইটা 6:10 হৈ গৈছে ত' এতিয়া আমি ৰাতিপুৱা 7টা মানতে ওলাম এতিয়া ত' আমাৰ চব ৰেডি হৈ গ'ল এতিয়া ওলাই লওঁ সোনকালে কাৰণ সোনকালে তাত সোমাওঁতে অৰুণাচলৰ গেট খুলি দিয়া হয় 10টা বজাতে সেনে ওলাই মেলি লওঁ চ' আপোনালোকে চাই থাকক পিছলৈ আজিৰ দিনটো কি কৰা যায় আপোনালোকক ভাল সেইবোৰ দেখাবলৈ চেষ্টা কৰিম চ' চাই থাকক চ' লোৱা আগতে গোটেই বস্তুবোৰ চেক কৰি ল'ব লাগে একদম চব লোৱা হ'ল নে নাই লোৱা আমাৰ ভাড়া লোৱাটোতো হৈ গ'ল চব ঠিকে আছে পানী বটলো লৈ হৈ গ'ল মানে পানীটো এটা আনিছোঁ কাৰণ বাটে ঘাটে আকৌ পিহা লাগিলে মানে কিমানো ৰখি থাকিম চ' পানী বটলবোৰ একেবাৰে ভৰাই মেলি লৈ লোৱা হৈছে একেবাৰে চ' আমাৰ জেড প্লাছ চিকিউৰিটি সদায় এক্টিভ হৈ থাকে হয় নাই এক্টিভ হৈ থাকে সদায় অ'কে বেছি নাযায় মা বৰমা আৰু দাদা মই যাম আমি 4টা ৰাতিপুৱা দোকান খুলিলে নেকি নোযোৱা ন হা দেউতাত নাযায় মানে ঘৰত মানুহ লাগিবতো আৰু দেউতাৰো কাম কিছুমান আছে সেইটো কাৰণে যাবও নোৱাৰে দেউতা মানে আমি 4টাই যাওঁ তো এতিয়া ওলাই মেলি হৈ গ'ল মাহঁতে জানো ৰেডি হৈছে নহয় মোৰটোতো হৈ গ'ল কাৰণ এতিয়া আপোনালোকৰ টাইম হৈ গ'ল 7:03 হ'লেই চ' সোনকালে যাব লাগে মা হৈছে নেকি 7টা বাজিব হয় ৰেডি হোৱা সোনকালে মাটো ৰেডি হৈ গ'ল মাটো সেই ইমান টাইম লাগে 7:03 হ'লগৈ 7টা বজাত ওলাবই লাগিছিলে তাৰপৰা বস্তু চস্তু উঠোৱা হৈ গ'ল দাদা বাই 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 বলক তেনে গৈ থাকক আপোনালোক চাই থাকক আজিৰ দিনটো কি কৰা যায় ক'ত এক্সপ্ল'ৰ কৰোঁ জেগাবোৰ বলক যাব হ'লনে মা হা কৃষ্ণ এইডোখৰ মৰাণ আহি পাই গ'লে আমি গৈ থাকোঁ এতিয়া বাটত লগ পাব তাত হ'ব আপোনালোকে তো আমি এতিয়া চাব পাৰ হৈ আহিছোঁ এতিয়া আৰু কিমান হ'ল এতিয়া আৰু আপোনালোকৰ 2 ঘণ্টা পাৰ হৈ যাব আমাৰ 141 কিলোমিটাৰ আছে আৰু গৈ পিনি চ' অৰুণাচল পাছতো তাত অকণমান টাইম লাগিবই গৈ পিনি কাৰণ টিকেট কটা হ'বতো চ' এতিয়া লগত দাদা নহ'লে মা আৰু বৰমা আছে চ' চাই থাকক বতৰটো আজি বহুত ভাল কৰি আছে আপোনালোকৰ অকণমান ডাৱৰীয়া কৈছে মাত্ৰ বৰষুণ যাক নিদিলে হয় আৰু গৰম দিন বুলি আহিছিলোহে বৰষুণ যাক দিলে কি হ'বগৈ আৰু চেনেলটো ছাপোৰ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে নতুন ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায় মা বৰমাই এতিয়া কৈয়ে দিলা তেনেহ'লে কি কৰি আছে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই লওক যাতে মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চবতকৈ আগত চাবলৈ পায় এইটো কি হ'ল এইটো ক'ৰ পৰা হ'ল মাকুম বাইপাছ পাই গ'লে 2 নম্বৰ পৰা খুৱাই ল'বলগীয়া হৈছে আৰু ইয়াত স্কেনাৰ হ'ব নহয় মাইনা দি আহি আছে নি এই ৰখিলা হাই চোন ৰ'ব দেই ঠিক আছে দিয়া ৰাস্তাটো যিমান বেয়া হয় নহয় ৰাস্তাটো দেখা যায় বাইপাছৰ আমাৰ ঘৰখন এতিয়া আমি আহি অৰুণাচল সোমালোঁ এতিয়া পাছটো পাৰ হৈ আহিছোঁ যিমানে ভিৰ কৈছোঁ নাই মানে ইয়াতে আমাৰ খুব বেছি আপোনাৰ আধা ঘণ্টামান ইয়াতে পূৰা লাগি গ'লগৈ মানে এতিয়া যিমান ভিৰ আছে মানে আমি অথনি আহি পালোঁ খুব বেছি আমাৰ ইয়াত আধা ঘণ্টাতকৈ বেছি দেৰি ৰখিছোঁ মানে গাড়ীখন পাছ কৰিবলৈ ত' এতিয়া চাই লওক এতিয়া আমি ইয়াত অকণমান চাহ তাহ খাওঁ ৰখিছোঁ কাৰণ ভাগৰ লাগিছেতো চবৰে
সেইটো কাৰণে ইয়াত চাহ খাই লওঁ, তাৰপিছত আপোনালোকে আগত দেখাই আছোঁ কি হয়। লাল চাহ একাপ উলিয়াই লৈছোঁ আৰু গোটেইখিনিয়ে খাবলৈ, কাৰণ যিমান গম পাইছে ইয়াত আকৌ বতৰটো বৰ হেৰি কৈছে দেই, ডাৱৰীয়া কৈছে, মানে বৰষুণেই পেলাই আছে লাহে লাহেকৈ। কি হয় এতিয়া ডাঙৰকৈ মাত্ৰ বৰষুণটো নিদিলে হয় আৰু। আপোনালোকে যদি কোনোবাই যদি ভাবিছে এফালে আহিম বুলি, তো প্ৰায় মানে ঘৰৰ পৰা সোনকালে ওলাব, খুব বেছি 6টা মানত। আৰু ঘৰৰ পৰা ওলাই মানে আৰু প্ৰায় মানে আপোনালোকে এইফালে নামচাই হৈ নাহিব, আপুনি এইফালে পেঙেৰি হৈ এনেকৈ ঘূৰি আহিব, তেতিয়া মানে সোনকালে পাবগৈ। মানে নামচাই হৈ যিমান ঘূৰিব নাই, তেতিয়া মানে আপোনালোকে ইয়াত বহুত পাছৰ কাৰণে বহুত দেৰি ৰখিব লাগিব। ইয়াত খুব বেছি দূৰ আপোনালোকে যদি ইয়াত যদি আহি 11টা মানত পাৰি নাই, খুব বেছি দূৰ আপোনালোকে 40 মিনিটমানটো ৰখিব লাগিব ইয়াত। তো সেইটো কাৰণে ইফালে পেঙেৰি হৈ যোৱাটো আপোনালোকৰ বেষ্ট হ'ব। সেইকাৰণে ইফালে আহিব আপোনালোকে আহিলে। আমিতো এইফালে আহি এতিয়া পস্তা লৈ, কাৰণ এতিয়া যাওঁতেতো আমি পেঙেৰি হৈ যাম বুলি ভাবিছোঁ, মানে এইফালে বহুত টাইম লাগি যাব আকৌ। ব'লা ব'লা যাবলৈ, গোটেই গছৰ পাত লমি গ'ল যে আইনাৰ মাজত। আপা যায়নে? ডিগিটো খোলা, চলো চলো। আপোনালোকৰ কোনো এচি নলয় বুলি আপা, ব'লা ব'লা। আপোনালোকৰ কোনো এচি নলয় বোলে। ব'লা ব'লা ব'লা, হ'ব গৰমে উঠিছে। ব'লক তেনে কথা। এইটো কি পৰিব? এইডোখৰ নাথাও। ইয়াৰ জেগাখিনি যদি আমাৰ এফালে নিচিনা হোৱাহেঁতেন। এতিয়া সেই পাই গ'লোহি টক্সিতা ৰিজৰ্ট। তো চবেই বস্তু লৈ লৈছোঁ, যাওঁ এতিয়া সোনকালে। আহি পৰা এতিয়া কিমান বাজিলে? 1টাই বাজিব হ'লগৈ আৰু তোমালোকৰ। এতিয়া যাবলৈ গ'ল। সেই কাপোৰ চাপোৰ গোটেই পেলাই লৈছে। ব'লা ব'লা, বৰষুণে পেলাইছে। বস্তু লৈ লৈছা চব? টুপি নেলাগে, কেপ নেলাগে, চলো চলো। যদি ধুলে ধুমা নুধুলে নাই। উলিয়াই ল বস্তু উলিয়াই উলিয়াই দে। পিঠিতে নিব লাগে তুমি। পিঠিনো কিমান নি থাকিম বাৰু এইবোৰ বস্তু। তো মানুহ যিমানহে হৈছে দেখিব পাইছে আপোনালোকে, ইমান হৈ গৈছে মানুহ গোটেইখন। যিমান পাৰে মানে সোনকালে আহিবলৈ বিচাৰিব আপোনালোকে, মানুহটো দেৰি হৈ গ'ল এতিয়া। তো এতিয়া টিকেটকেইটা কাটিব লাগিব চবৰে। ইয়াত আহিছোঁ, এতিয়া টিকেটখিনি কাটি মেলি লওঁ ইয়াত কি হয়। মানুহ দেখিব পাইছে ইমান মানুহ হৈছে, মানে টুংটাতকৈ বেছিহে হৈছে ইয়াত। টুংটাক যিমান হৈছিলে, মানুহ যিমানৰ সংখ্যা বাঢ়ি গৈছে ইয়াত বহুতেই হৈ গৈছে। টুংটাখিনিতো বেছিয়ে আছে ইয়াত। ইমানহে মানুহ দেখিব পাইছে আপোনালোকে সকলোৱে। জেগাটো ভালে আছে, আপোনালোকে আহিব পাৰিব সোনকালে, কিন্তু মানুহৰ সংখ্যাটো বেছি আছে বাকী কেইখনতকৈ ইয়াত। এইটো ভালে আছে, আপোনালোকে চাই লওক। আপোনালোকে এইফালে ৰেষ্টুৰেণ্ট টাইপ আছে ইয়াত। ইয়াত বাৰ কাউণ্টাৰ টাইপৰ দিয়া হৈছে সেইখিনি জেগা। কেবিনত একদম বহিবলৈ মানুহৰ জেগাই নাই, একদম যিমানে মানুহ ভিৰ হৈছে একদম এক জেগাত ৰখিবলৈও জেগা নাই ইয়াত। নহয় ইখনলৈ যোৱাই ভাল। ইয়াত ঢেৰ মানুহ, ইয়াত দিছে এটা কেবিনো খালী নাই তোমাৰ, গোটেই এটা কেবিন ভৰ্তি হৈছে। ইয়াৰ পৰা ওলাই দিলোঁ আৰু বেছি দেৰি থকা নহ'লে ইয়াত। খুব বেছি কিমান থকা হ'ল ন ইয়াত? না কিমান দেৰি থকা হ'ল ইয়াত? খুব বেছি 40 মিনিট থাকিলোঁ চাগে ন? অঁ, যিমান মানুহ ভিৰহে ইয়াত থাকিব নোৱাৰি আৰু একদম। তো যাওঁ ইয়াৰ পৰা আকৌ বেলেগ এটা লোকেশ্যনত যাম বুলি ভাবিছোঁ, যোন এইটো আৰু ইয়াতকৈ অকণমান ভাল আছে বুলি কৈছে। ত' এইটো আপোনালোকক দেখাইছোঁ, চাই থাকক আপোনালোকে। তো এইডোখৰ লোকেশ্যনত পাৰিলেই, নামটো হৈছে হৈমং জ্যোতি ৰিজৰ্ট নেকি? তো ৰিজৰ্টখন ভালে আছে, হৈমং জ্যোতি ৰিজৰ্ট। আহিব পাৰিব ইয়াত, পৰিৱেশটো মানে ভাল আছে বাৰু খুব। আপোনালোকে আহিলে ইয়াতে আহিব পাৰিব। মানে আপোনালোকে কি কৰিব লাগিব, টুংটা আৰু 7K ৰিজৰ্ট আছে, তাৰপৰা অকণমান মানে আপোনাৰ খুব বেছি 7 কিলোমিটাৰ আহিব লাগিব ইয়াৰ আগলৈ। তাৰ আগলৈ আহিলে মানে লেফ্ট চাইডে দেখিব, ইয়াত লিখা থাকিবই হৈমং জ্যোতি ৰিজৰ্ট বুলি। তো আপোনালোকৰ টোটেল ডিটেইলছটো দেখাই দিম ইয়াৰ পৰা কোনটো হয়। এই জেগাডোখৰ ভাল আছে, ঠাণ্ডা আছে, মানুহ ইমান ভিৰ নাই। চাই লওক তেনে অকণমান এনজয় কৰি লওঁ আমিও।
কেনেকুৱা লাগিছে আহিব আপোনালোকেও সংমা ৰিজৰ্ট আহিলে এইখন চাইনবোৰ্ড দেখিব পাব এইখন তো এইফালৰ পৰা আহিলে টুংটাও পাৰ হয় আৰু 7 গ্ৰাম পাৰ হৈ আহিলে দেখিব ইয়াত লেফ্ট চাইডে আপোনালোকৰ এইফালৰ পৰা আহিলে লেফ্ট চাইডে হ'ব আৰু এখন আহিলোঁ যিখন আপোনাৰ হাইমঙৰ মানে পাৰ হৈ আহিলে দলংখন পাব দলংখন পাৰ হৈ আপোনালোকে লেফ্ট চাইডে দেখিবই নাম 1 বুলি থাকিব চ' এনেকুৱা লোকেশ্যনটো চাই লওক ভালকৈ তো এইফালৰ পৰা আহিলে লেফ্ট চাইডে এনেকৈ নামি দিলে হৈ যাব এখন চ' এইখনটো সোমাই চাওঁ কেনেকুৱা হয় কটা হ'লনে নাই কটা এইফালে আহিলে এইফালৰ পৰা আহক এইফালে আহক এইফালে ভিতৰ ফালৰ পৰা টিকেট কেইটা কটা হ'ল বাৰু হা না আগত আৰু বাকীখিনি আহিছিলে কাটিছিলে নেকি বেলেগ কাটিলে অঁ কাটি লোৱা জেগাটো চাই লওক আপোনাৰ বহুত ধুনীয়া জেগা আছে আপোনালোকে তাৰপৰা আহি ইয়াতে সোমাব পাৰিব ইয়াত বহুত ঠাণ্ডা পৰিৱেশ হয় চ' পাৰ পাৰ্চন বেছি নলয় আপোনাৰ খুব বেছি 30 টকা ল'ব ইয়াত পাৰ পাৰ্চনটো আৰু যিখন আগৰখন দিছিলোঁ আপোনাৰ হাইমংটো সেইখনে ফ্ৰী মানে এতিয়ালৈকে ফ্ৰী আছে চ' পিছলৈ যদি কিবা এমাউণ্ট ৰাখে তেতিয়া গম নাপাইছোঁ কিন্তু সেইখন ফ্ৰী আৰু এইখনৰ মানে পাৰ পাৰ্চন 30 ৰুপিজ ত' আপোনালোকে ভিউটো চেক কৰক চবে গা পা ধুই ল'লে আৰু মাহঁতে চবে ময়ো যাওঁ এতিয়া কাপোৰখিনি চেঞ্জ কৰি লওঁ কাৰণ ইয়াৰ পৰা ওলাব লাগে ত' এতিয়া ইয়াৰ পৰা ওলালোঁ আমি যাবলৈ চ' নেক্সট লোকেশ্যনলৈ গৈ আছোঁ সেইটো চাই থকা নেক্সট লোকেশ্যনটো কি হয় মাহঁতেও কিবা লয় বোলে কিয় নাই নি অ' ইয়াত নাই বোলে কিবা খামটি লাহি নেকি সেইটো ইয়াততো নাপালে আগত পাওঁ নে নাপাওঁ জানো চাই লওঁ আগত পালে যে ল'ম ত' এতিয়া লোকেশ্যনটো আহি পাই গ'লি ধৰ গম পাইছে দেখা হ'লে গল্ডেন পাগোডা ত' ইয়াতে সোমাই লওঁ টিকেট চিকেটকেইটা কাটি লওঁ যায় টিকেটখিনি কাটি লগে নি মাৰি লোৱা ত' এতিয়া টিকেটখিনি কাটি লওঁ তাৰপিছত সোমাই যাওঁ ভিতৰত এতিয়া গল্ডেন পাগোডাৰ পৰা ওলাই আহিলোঁ এতিয়া এডোখৰ নামচাই পালোঁহি আৰু যাবলৈ হৈ গ'ল আৰু ঘৰলৈ আৰু কিমান তো এতিয়া আৰু 5 গেট পালোঁহি তো এইফালে 5 গেট এতিয়া গৈতো সোনকালে ইয়াতে কিবা এটা খাই ল'লোঁ কাৰণ ঘৰ গৈ মানুহটো খুব বেছি আমাৰ 1টামানটো বাজি যাব 1-12টা বাজি যাব ঘৰ পাওঁতে তো সেইটো কাৰণে ইয়াতে সোনকালে খাই ল'লোঁ কিবা এটা তো এতিয়া গৈ থাকোঁ আৰু মাহঁতৰ কাৰণে পেক কৰি ল'লোঁ তো এতিয়া সোনকালে ঘৰলৈ গৈ থাকোঁ এতিয়া ঘৰ আহি পাই গ'লেহি আহি পিনি এতিয়া আপোনাৰ 12টা 17 হৈছে এতিয়া গা পা ধুই মেলি ল'ম ভাগৰ লাগিছেতো ত' ইমান দূৰ জাৰ্ণি কৰি আছোঁ আৰু শুবও লাগিব অকণমান ত' ইমান সেইকাৰণে ভিডিঅ'টো আজি ইমানটা সময় হৈছে যদি আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যোনসকল মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলেগেতো দবাই লওক যাতে মোৰ নতুন ভিডিঅ'বোৰ এনেদৰে আপোনালোকে চাবলৈ পাই থাকে চ' আজিলৈ আহিছোঁ আকৌ নতুন ভিডিঅ'ত লগ কৰিম বাই বাই